হেল্ল' এভৰিৱান, মোৰ নেক্সট এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ, কানুক ভেকচিন দিয়াব আছে, তাৰ কাৰণে যাবলৈ ৰেডি হৈছোঁ। আৰু এয়া লাহেকৈ ডক্টৰ চেম্বাৰ পালোহি। আজি দেওবাৰ যিহেতু জল্দি আহিবলগীয়া হৈছে, তেওঁ 2টা বজালৈকেহে থাকিব। এয়া দেখিছেনে, একদম সোনকালে আহিও মানে 45 নাম্বাৰ পাইছোঁহি। বেছি টাইম ল'ব নালাগে বাৰু, 39 অলৰেডি গ'লেই। এয়া দেউতাকে কোলাত লৈ খেলাই আছে তাক। আৰু তাক বেজী দিয়ালোঁ, এইখন তাৰ কাৰ্ড। আৰু মই গভৰ্ণমেণ্টত দিয়াখনো লৈ আহিছিলোঁ, যিহেতু চাবলৈ বিচাৰে। আৰু বাকী তাৰ এটা অইনমেণ্টো দিছে, সেইটো লৈছোঁ। আৰু পূজাৰ কাৰণে ভিৰ চাওকচোন, মানুহৰ একদম পূৰা ভিৰ। ৰাস্তা ইপাৰৰ পৰা সিপাৰ হ'বলৈ মানে বহুত দেৰি ৰখি থাকিব লাগে। এই কানুক দেউতাকে লৈ গৈছে, মই মানে ভিৰত ল'বই পৰা নাই। এই জাষ্ট আহি পাইছোঁহি, আকৌ কাপোৰ চেঞ্জ কৰি লগালগ হস্পিটেল আহিবলগীয়া হৈছে, যিহেতু পেচেণ্ট আহিছে। সেইকাৰণে একদম দৌৰাদৌৰিকৈ আহিছোঁ। আৰু ডিউটিৰ পৰা আহি পালোঁ। এয়া মায়ে প্ৰাৰ্থনা কৰিছে। বাকী এখন অভিজ্ঞানৰ ABCD থকা এখন চাৰ্ট আনি দিছিলোঁ, তাকে সি চাই আছে। সেইখন কালাৰিং পিকচাৰবিলাক দেখি থাকে, ভাল পায় চাই। মাজে মাজে মই পঢ়াইও থাকোঁ বাৰু। হেল্ল' আবা আবা কৰিছে, কেনেকৈ আৰু সি লাহেকৈ এতিয়া শুব আৰু খাই বৈ ল'লে। গতিকে আজিলৈ আহিছোঁ, ভিডিঅ'টো ইমানেই। কেনে পানী জ্বলাব, বাই।